14 সেপ্টেম্বৰ তাৰিখে পালন কৰা হয় হিন্দী দিৱস। এই হিন্দী দিৱসনো কি, ইয়াৰ উদ্দেশ্য কি আৰু কেনেদৰে পালন কৰা হয় সকলোখিনি লৈ আহিছোঁ আজিৰ মোৰ এই ভিডিঅ'টোত। তেন্তে আহকচোন হিন্দী দিৱসৰ বিষয়ে কিছু কথা জানো। 14 সেপ্টেম্বৰ হিন্দী দিৱস। প্ৰতি বছৰে ভাৰতত 14 সেপ্টেম্বৰ দিনটো হিন্দী দিৱস হিচাপে পালন কৰি অহা হৈছে। 1949 চনৰ 14 সেপ্টেম্বৰ দিনটোতে হিন্দীক ভাৰতৰ ৰাষ্ট্ৰীয় ভাষা হিচাপে ঘোষণা কৰা হৈছিল। হিন্দী ভাষাৰ বিকাশ আৰু বিস্তাৰেই এই দিৱসৰ প্ৰধান উদ্দেশ্য। হিন্দী দিৱসৰ লগত সংগতি ৰাখি প্ৰতি বছৰে দেশৰ বিভিন্ন প্ৰান্তত ৰচনা প্ৰতিযোগিতা, কবি সন্মিলন, তৰ্ক প্ৰতিযোগিতা, নাটক, সাংস্কৃতিক সন্মিলন, আলোচনা চক্ৰ আদিৰ আয়োজন কৰা হয়। হিন্দী সাহিত্যলৈ অমূল্য বৰঙণি আগবঢ়াই যোৱা বিশিষ্ট লেখকসকলকো এই দিৱসৰ যোগেদি স্মৰণ কৰা হয়। পৰিৱৰ্তিত পৰিৱেশত হিন্দী ভাষাৰ ভৱিষ্যত সম্পৰ্কেও এই দিৱসত বিশেষভাৱ আলোচনা কৰা হয়। হিন্দী দিৱসৰ ওপৰত আজিৰ ভিডিঅ'টো ইমানেই। ধন্যবাদ।